নমস্কাৰ সকলোকে অসমৰ এক্সাম চেনেললৈ স্বাগতম জনাইছো। আজি আমি এখন মডেল পেপাৰৰ ওপৰত আলোচনা কৰিম। আগন্তুক হ'ব লগা এডিআৰই, আসাম পুলিচ এই সকলোখিনিৰ কাৰণে এই পেপাৰখন বহুতেই আপোনালোকৰ কাৰণে প্ৰয়োজনীয় হ'ব। অলৰেডি আমি ৩-৪খন মডেল পেপাৰৰ বিষয়ে আলোচনা কৰিলোঁ, আপোনালোকে সেইখিনি চাই ল'ব পাৰে। এইখন আমাৰ 4 নম্বৰমান হ'ব মডেল পেপাৰ, যিখন সম্পূৰ্ণ আগতে অহা কুৱেশ্যনৰ ওপৰত ভিত্তি কৰি প্ৰিপেয়াৰ কৰা হৈছে। তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতেই আমি আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে আমাৰ এটা এপ আছে অসমৰ এক্সাম বুলি। আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা এইটো ডাউনলোড কৰি ল'ব পাৰে, অথবা ডেছক্ৰিপশ্যনত দিয়া লিংকৰ পৰা আপোনালোকে আমাৰ যিটো এপ আছে অসমৰ এক্সাম বুলি সেইটো ডাউনলোড কৰি ল'ব পাৰিব। আমি ইয়াতে ক্লাছ 7ৰ পৰা ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে পাঠদানৰ ব্যৱস্থা কৰিছোঁ, য'ত এজন ষ্টুডেণ্টে ঘৰত বহিয়ে ইংলিছ গ্ৰামাৰ, মেথমেটিক্স, ছায়েন্স, ছ'চিয়েল ছায়েন্সৰ ক্লাছসমূহ ল'ব পাৰিব। এইটো SCRT আৰু সেৱা যিসকল ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে উপলব্ধ। বৰ্তমান সম্পূৰ্ণ অসমীয়া মিডিয়ামত এইটো উপলব্ধ হৈছে। অলৰেডি ক্লাছ ষ্টাৰ্ট হৈ গৈছে। ক্লাছ 7ৰ কাৰণে 600 টকাত 8 মাহৰ কাৰণে পাব, ক্লাছ 8ৰ কাৰণে 800 টকাত 8 মাহৰ কাৰণে, ক্লাছ 9 আৰু ক্লাছ 10ৰ কাৰণে 1 বছৰৰ কাৰণে ধাৰ্য কৰা হৈছে। ক্লাছ 9ৰ কাৰণে 1000 টকা, ক্লাছ 10ৰ কাৰণে 1500 টকা। তো আপোনালোকৰ ওচৰে পাজৰে যদি কোনোবা সেৱা বা SCRTত পঢ়া ষ্টুডেণ্ট আছে তেওঁলোকক আপোনালোকে জনাই দিব বুলি আমি আশা কৰিলোঁ। তাৰ উপৰিও যিসকলে এক্সামৰ কাৰণে মানে প্ৰিপেৰেশ্যন চলাই আছে গভৰ্ণমেণ্ট এক্সামৰ কাৰণে, এডিআৰই হওক বা আসাম পুলিচ হওক বা আগন্তুক হ'ব লগা যিকোনো ধৰণৰ এক্সামৰ কাৰণে যিসকলে প্ৰিপেৰেশ্যন চলাই আছে তেওঁলোকে আমাৰ এই মক টেষ্টৰ যিটো ছিৰিজ উপলব্ধ আছে আমাৰ এপত সেইটো ল'ব পাৰে। 150 এটা ন্যূনতম মূল্যত এইখিনি দি থকা হৈছে। ইয়াতে 16খন পেপাৰ আপোনালোকৰ কাৰণে উপলব্ধ কৰোৱা হৈছে, য'ত এখন পেপাৰত 100টাকৈ কুৱেশ্যন থাকিব। ইংলিছ, তাৰপিছত আপোনালোকৰ ৰিজনিং, মেথমেটিক্স, জেনেৰেল নলেজ গোটেইখিনি চিলেবাছ সামৰি লোৱা হৈছে। আৰু এই পেপাৰখিনি সম্পূৰ্ণ আগতে অহা কুৱেশ্যনসমূহ চাই পিনি তাৰ পৰা ভালকৈ অধ্যয়ন কৰি পেলাই এইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে। গতিকে আপোনালোকে যদি ইচ্ছা কৰে তেতিয়াহ'লে আমাৰ এই যিটো মডেল পেপাৰৰ ছিৰিজ আছে এই ছিৰিজটো আপোনালোকে লৈ ল'ব পাৰে। এইটো আমাৰ এপত উপলব্ধ হৈ আছে। তাৰ উপৰি আপোনালোকে আমাৰ যিটো টেলিগ্ৰাম চেনেল আছে সেইটো জইন কৰি ল'ব, তাতে ডেইলি কুইজসমূহ পাই থাকিবৰ কাৰণে। তো আজিৰ পেপাৰৰ আমাৰ যিটো প্ৰথম কুৱেশ্যন হৈছে, তো কুৱেশ্যনখিনি ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব। আৰু কিমান পাইছে, 50টা কুৱেশ্যন ইয়াতে আছে, ঠিক আছে, 50টা কুৱেশ্যন আছে। প্ৰতিটো কুৱেশ্যনত 1 নম্বৰকৈ আছে বুলি ধৰি ল'ব, 1 মাৰ্কছ। তো আপোনালোকে প্ৰথমতে নিজে কৰিবলৈ চেষ্টা কৰিব আৰু কিমান নম্বৰ পালে সেইটো কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। তো আজিৰ যিটো প্ৰথম কুৱেশ্যন সেইটো ইয়াতে কৈছে যে গান্ধীজীয়ে ক'ত সংঘটিত হিংসাত্মক কাণ্ডৰ বাবে অসহযোগ আন্দোলন বাতিল কৰিছিলে। তো আমি জানো যে গান্ধীজীয়ে কি কৰিছিলে, অসহযোগ আন্দোলন কৰিছিলে, সেইটো আমি সকলোৱে গম পাওঁ, হয়নে নহয়? তো গান্ধীজীয়েনো কি কাৰণত অসহযোগ আন্দোলন বাতিল কৰিছিলে? তো গান্ধীজীৰ ওপৰত আমাৰ এটা ছিৰিজ ইতিমধ্যে ইউটিউব আমাৰ এই চেনেলটোতে কি হৈছে উপলব্ধ হৈছে। 4টামান অলৰেডি ভিডিঅ' ইয়াৰ ওপৰত আপলোড কৰা হৈছে, আপোনালোকে সেইখিনি চাব। এই নন কৰ্পৰেশ্যন মুভমেণ্ট হওক, ইয়াতে যিখিনি দেখিছে ন, চৌৰি চৌৰা, আহমেদাবাদ মিল ষ্ট্ৰাইক, দাণ্ডি, এই গোটেইখিনিৰ বিষয়ে তাতে আলোচনা কৰা হৈছে, ডিটেইলছত আলোচনা কৰা হৈছে। তো ইয়াতে যিকেইটা অপশ্যন দিছে সেইকেইটা দিছে বৰদলৈ, দাণ্ডি, চৌৰি চৌৰা, আহমেদাবাদ মিল ষ্ট্ৰাইক। তো এই যিটো বৰদলৈ আছিলে, বৰদলৈ সত্যাগ্ৰহ বুলি কোৱা হয়, বাৰদলৈ সত্যাগ্ৰহ, এইটো কি হৈছিলে গম পায়নে? এইটো এটা ইম্পৰ্টেণ্ট হয়, কুৱেশ্যন পৰীক্ষাত আহে। পৰীক্ষাত কেনেকৈ কুৱেশ্যনটো আহে যে আমাৰ যিগৰাকী বল্লভ ভাই পাটেল আছিলে, আপোনালোকে নামটো শুনিছে ন বল্লভ ভাই পাটেলৰ কথা। বল্লভ ভাই পাটেলক যিটো উপাধি দিছিলে ন চৰ্দাৰ বল্লভ ভাই পাটেল বুলি যে আমি কওঁ, এই চৰ্দাৰ উপাধিটো কি হৈছিলে, এই যিটো বৰদলৈ সত্যাগ্ৰহ হৈছিলে ন, ইয়াৰ পিছতে তেখেতক দিছিলে। আৰু এই যিটো বৰদলৈ সত্যাগ্ৰহ হৈছিলে এইটো মনত ৰাখিব, 12 জুন 1928 তাৰিখে হৈছিলে। পৰীক্ষাত কিন্তু আহে। আৰু এই যিটো বল্লভ ভাই পাটেলৰ কথা ক'লো সেইটো বহুত ইম্পৰ্টেণ্ট হয়, আপোনালোকে এইখিনি মনত ৰাখিব। আপোনালোকে বহি এখন ওলাই নোট কৰি যাব পাৰে, হয়তো বহুতে জানে, ঠিক আছে। তো আমি নাজানে বুলি আপোনালোকক কোৱা নাই, আপোনালোকে যাতে ৰিভিজন হৈ যায় বা যিসকলে নাজানে তেওঁলোকৰ কাৰণে বহুতেই হেল্পফুল হ'ব। আৰু এই কুৱেশ্যনটো আগতে পৰীক্ষাত আহি গৈছে। তাৰপিছত যিটো দাণ্ডি মাৰ্চৰ কথা আপোনালোকে শুনিছে, হয়নে নহয়? যে কেতিয়া হৈছিলে, 12 মাৰ্চত হৈছিলে, 1930 চনৰ আৰম্ভ হৈছিলে। আৰু দাণ্ডিত গৈ কেতিয়া উপস্থিত হৈছিলে, 6 এপ্ৰিল 1930। তো এইটো কোনে কৰিছিলে, মহাত্মা গান্ধীয়ে কৰিছিলে, সৰোজিনী নাইডু আছিলে ইয়াতে। আহমেদাবাদ মিল ষ্ট্ৰাইক যিটো হয়, এই আহমেদাবাদ মিল ষ্ট্ৰাইকৰ ওপৰত কুৱেশ্যন আহে যে গান্ধীজীয়ে প্ৰথমতে মানে অনশন কৰা প্ৰথমটো আন্দোলন কি আছিলে? গান্ধীজীয়ে কৈছিলে যে মই মৰালৈকে অনশন কৰিম। আৰু এইটো হৈছিলে আহমেদাবাদ মিল ষ্ট্ৰাইক, য'ত নেকি মিলৰ ৱৰ্কাৰসকলৰ
দৰমহা বৃদ্ধিৰ কাৰণে কৰা একোটা আন্দোলন আৰু এই আন্দোলনটো ক'ত হৈছিলে গম পায় নে 1918 চনত হৈছিলে আহমেদাবাদত হৈছিলে তো এইখিনি বস্তু মনত ৰাখিব বুজি পাইছে মহাত্মা গান্ধীয়ে প্ৰথমতে যেটো আন্দোলন কৰিছিলে প্ৰথমবাৰৰ কাৰণে যেটো অনশন কাৰ্যসূচী কৰিছিলে হেতু ক'ত কৰিছিলে এই আহমেদাবাদ মিল ষ্ট্ৰাইকতে কৰিছিলে আৰু আমাৰ ইয়াতে যেটো কোৱেশ্চন সুধিছিলে যে কোনটো হিংসাত্মক কাণ্ডৰ বাবে অসহযোগ আন্দোলন বাতিল কৰিছিলে তো কিহৰ কাৰণে কৰিছিলে চৌৰি চৌৰা যেটো ঘটনাকাণ্ড হৈছিলে এতিয়া হৈছিলে 5 ফেব্ৰুৱাৰী আপোনালোকে বহুতো কিতাপত 4 ফেব্ৰুৱাৰী বুলি ক'ব কিন্তু এসচিআৰটি কিতাপত 5 ফেব্ৰুৱাৰী আছে গতিকে আপোনালোকৰ পৰীক্ষাত যদি 5 ফেব্ৰুৱাৰীৰ অপচনটো থাকে তেতিয়াহলে 5 ফেব্ৰুৱাৰী টিক কৰিব বুজি পাইছে 1922 চনত 5 ফেব্ৰুৱাৰী 1922 চনত কি হৈছিলে চৌৰি চৌৰা যেটো ঘটনা সংঘটিত হৈছিলে যে আন্দোলনকাৰীসকলে যেতিয়া অসহযোগ আন্দোলনৰ কি আছিলে যে সম্পূৰ্ণ অহিংস নীতিয়ে কি কৰিব আন্দোলন কৰিব কিন্তু যেটো উত্তৰ প্ৰদেশৰ যেটো চৌৰি চৌৰা জায়গা আছিলে ন তাতে কি হৈছিলে যে আন্দোলনকাৰীসকলৰ ওপৰত যেতিয়া পুলিচে কি কৰিছিলে আক্ৰমণ কৰিছিলে আৰু এই আক্ৰমণ কৰাত কেইজনমান আন্দোলনকাৰী মৃত্যু হৈছিলে আৰু মৃত্যু হোৱাৰ কাৰণে কি কৰিলে যিসকল আন্দোলনকাৰী আছিলে আন্দোলনকাৰীখনে পুলিচ থানাখন এনেকৈ ঘেৰাও কৰি পেলাই জিন্দা কি কৰিছিলে পুলিচ বিলাকক জ্বলাই দিছিলে আৰু এই ঘটনাটোৰ কাৰণে কি বুলি কৈছিলে যে অসহযোগ আন্দোলন যি মহাত্মা গান্ধীয়ে কৰিছিলে এই অসহযোগ আন্দোলনটো বাতিল কৰিছিলে আৰু এই ঘটনাটো আছিল চৌৰি চৌৰা হত্যাকাণ্ড বহুত বেছি ইম্পৰ্টেন্ট হয় পৰীক্ষাত এইবিলাক কোৱেশ্চন আহে বুজি পাইছে তাৰ পিছত চক ইয়াতে হদিছে গ্ৰেন্টাং ৰোড আমাৰ গ্ৰেন্টাং ৰোডটো বহুত ইম্পৰ্টেন্ট হয় এটোৰ ওপৰত এতিয়ালৈকে 50-60 বাৰ মান কোৱেশ্চন আহা মই দেখিছো পুৰণা পেপাৰখিনি দেখিছো তো পশ্চিম বংগৰ সোণাৰগাঁৱৰ পৰা সিন্ধলৈকে বিস্তৃত গ্ৰেন্টাং ৰোডটো কোনে নিৰ্মাণ কৰিছিল আকবৰ জাহাংগীৰ শ্বেৰশাহ আলাউদ্দিন আৰু এটো নিৰ্মাণ কৰিছিল কোনে শ্বেৰশাহ সূৰী এটো মনত ৰাখিব ইয়াতে বুজিবলগীয়া আকো নাই হয় নহয় যে গ্ৰেন্টাং ৰোড এই গ্ৰেন্টাং ৰোডটো কোনে নিৰ্মাণ কৰিছিল শ্বেৰশাহ সূৰীয়ে কৰিছিল তাৰ পিছত চক কোৱেশ্চন নম্বৰ 3 সুধিছে যে জয় হিন্দ স্লোগানটো কোনে দিছিল বা কোনে ৰচনা কৰিছিল জয় হিন্দ বস্তুবিলাক প্ৰথমতে আপোনালোকে নিজেও কৰিবলৈ চেষ্টা কৰিব বাল গংগাধৰ তিলক সুভাষ চন্দ্ৰ বোস বিপিন চন্দ্ৰ পাল লালা লাজপত ৰায় তো বাল গংগাধৰ তিলকৰ এটা ফেমাস ডায়লগ আছিল হয় নহয় যে ফ্ৰীডম ইজ মাই বাৰ্থ ৰাইট এণ্ড আই শেল হেভ ইট এটো আপোনালোকে শুনিছে আৰু এটো হৈছে বাল গংগাধৰ তিলকৰ গতিকে ইয়াতে এটো অপচনটো নহয় এটো কথা আপোনালোকে গম পাইছে তো যেটো জয় হিন্দ আছিল সেই স্লোগানটো কোনে দিছিলে হেতু দিছিলে সুভাষ চন্দ্ৰ বোসে কি কৰিছিলে জয় হিন্দ যেটো স্লোগান দিছিলে জয় হিন্দ তাৰপিছত দিল্লী চলো এইবিলাক শুনিছে আপোনালোকে কোৱেশ্চন নম্বৰ 4 ত চক ইয়াতে কৈছে যে বৰবৰুৱা আৰু বৰফুকনৰ কাৰ্যালয় কোনে সৃষ্টি কৰিছিল আসাম হিষ্ট্ৰীৰ ওপৰত অলৰেডি আমাৰ ক্লাছ ষ্টাৰ্ট হৈ গৈছে আমি প্ৰি হিষ্ট্ৰীৰ পৰা আৰম্ভ কৰিছো প্ৰি হিষ্ট্ৰীৰ পৰা যেটো আমি মডাৰ্ন হিষ্ট্ৰী সেই তালৈকে আমি আলোচনা কৰিম তো আপোনালোকে সেইখিনি ভিডিও চাব বহুত বেছি ইম্পৰ্টেন্ট হয় আৰু তাৰ পৰাই কোৱেশ্চন আহে ডিটেইলছত বস্তুখিনি চাব এমসিকিউ খিনি যিমানে ইম্পৰ্টেন্ট কনসেপচুৱেল খিনি তাতকৈ অলপ বেছি ইম্পৰ্টেন্ট হয় বুজি পাইছে তো বৰবৰুৱা আৰু বৰফুকন কাৰ্যালয় প্ৰথমতে আছে সুদাংফা সুহুংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ চক বস্তু এটা প্ৰতিজন কি হয় কিছুমান আহোমৰ ৰজা আছিলে যিসকলে কিছুমান পদবী সৃষ্টি কৰিছিলে যেনে আমাৰ সুকাফা প্ৰথম যেতিয়া আহিছিল না সুকাফা যেতিয়া আহিছিল তেতিয়া তেখেতে কি কৰিছিলে বৰগোহাঁই আৰু বৰবৰুৱা এই বৰগোহাঁই আৰু বৰবৰুৱা যেটো পদবী সৃষ্টি কৰিছিলে এটো কোনে কৰিছিলে সুকাফা কৰিছিলে সুকাফা আছিল আহোমৰ প্ৰথমজন ৰজা তাৰ পিছত এই যেটো প্ৰতাপ সিংহৰ দিনতো কি হৈছিলে প্ৰতাপ সিংহৰ দিনতো হৈছিলে তেনেকৈ সুহুংমুঙৰ দিনতো কি হৈছিলে কিছুমান পদবী সৃষ্টি কৰা হৈছিল সুহুংমুঙৰ দিনত কি হৈছিলে গম পায়নে যেটো আমাৰ কি কয় সদিয়া খোৱা গোহাঁই আপোনালোকে শুনিছে সদিয়া খোৱা গোহাঁই কোন আছিল প্ৰথমজন সদিয়া খোৱা গোহাঁই কমেন্টত লিখিবচোন বা সদিয়া খোৱা গোহাঁই কোন আছিল তেনেকৈ মৰঙী খোৱা গোহাঁই বৰপাত্ৰ গোহাঁই এই যিবিলাক পদবী আছিল ন এইবিলাক সুহুংমুং দিহিঙীয়া ৰজাৰ দিনত সৃষ্টি হৈছিল বা তেখেতে সৃষ্টি কৰিছিল তেনেকৈ প্ৰতাপ সিংহৰ দিনত কি হৈছিল গম পায়নে এই যেটো বৰবৰুৱা আৰু বৰফুকন এই বৰবৰুৱা আৰু বৰফুকনটো কাৰ দিনত হৈছিল বুলি ক'লে প্ৰতাপ সিংহৰ দিনত হৈছিল প্ৰথমজন আমাৰ বৰবৰুৱা কোন আছিল বাৰু মমাই তামুলী বৰবৰুৱা আপোনালোকে নাম শুনিছে ন তেখেতে আছিল প্ৰথম গৰাকী বৰবৰুৱা আৰু প্ৰথম গৰাকী বৰফুকন আছিল লানি পানীহিঙীয়া বৰফুকন এইবিলাক বস্তু মনত ৰাখিব অসম হিষ্ট্ৰীৰ ওপৰত বহুত কোৱেশ্চন অহা দেখা যায় তো শুদ্ধ উত্তৰ হৈছে কি প্ৰতাপ সিংহ কোৱেশ্চন নম্বৰ 5 ত ইয়াতে সুধিছে যে চুতীয়া ৰাজ্য কোনে জয় কৰিছিল যিখন আমাৰ চুতীয়া ৰাজ্য আছিল সেইখন কি হয় আহোমৰ এজন ৰজাই জয় কৰিছিল তেখেতৰ নামটো সুধিছে তো শুক্লেংমুং সুহুংমুং প্ৰতাপ সিংহ জয়ধ্বজ সিংহ কি হৈছিল যে চুতীয়া ৰাজ্য
আপোনালোকে কাৰ নাম শুনিছে আপোনালোকে যিজন চুতীয়াৰ যিজন শেষৰ নিত্যপাল বা নিতাই পাল শুনিছে ন নামটো তেখেতৰ ৱাইফৰ নাম কি আছিলে বাৰু মই অলৰেডি বহুতটা ক্লাছত আপোনালোকক সেইটো কৈছিলোঁ যে তেখেতৰ কি হয় স্মৃতি স্বৰূপে আমাৰ অসম গভৰ্ণমেণ্টে এটা দিৱসো পালন কৰে বুজি পাইছে তো সেই দিৱসটোনো কি মোক আপোনালোকে কমেণ্টত জনাব লাগিব ঠিক আছে আৰু এই তাৰ সেই তেতিয়াৰ দিনতে হৈছিলে যে ইয়াৰ যিজন ৰজা আছিলে তেখেতে বিয়াৰ কাৰণে তেখেতক প্ৰস্তাৱ দিছিলে বুজি পাইছে আৰু তেখেত আছিলে কোন নিত্যপাল বা নিতাই পালৰ ৱাইফ গতিকে তেখেতৰ নামটো আপোনালোকে কমেণ্টত জনাব মোক তো ইয়াত যিটো শুদ্ধ অৰ্থ হৈছে সেইটো হৈছে চুহুংমুঙৰ দিনত কি হৈছিলে চুতীয়া ৰাজ্য জয় কৰা হৈছিলে কুৱেশ্যন নম্বৰ 6ত সুধিছে যে ৰুদ্ৰসিংহই বাঁহ কাঠেৰে নিৰ্মাণ কৰা ৰংঘৰটো কোনে নতুনকৈ ইটা আৰু আমাৰ যিটো বৰ্তমানৰ যিটো আপোনালোকে ৰংঘৰ দেখিছে ন সেই ৰংঘৰটো কোনে নিৰ্মাণ কৰিছিলে সুধিছে এই প্ৰশ্নটো APSCৰ পৰা আৰম্ভ কৰি অসমৰ যিকোনো ধৰণৰ পৰীক্ষাত এতিয়ালৈকে বহুতবাৰ আহিছে প্ৰতিটো পৰীক্ষাতে আহে বুলি ক'লেও আপোনালোকক এইটো ভুল কৰা নহয় তো শুদ্ধ ইয়াতে কি দিছে অপশ্যন শিৱসিংহ প্ৰমত্ত সিংহ ৰাজস্ব সিংহ লক্ষ্মী সিংহ তো এইটো আপোনালোকে জানে হয় নহয় যে ৰুদ্ৰসিংহৰ যিটো বাঁহ বেতেৰে নিৰ্মাণ কৰিছিলে যিটো কি হয় এছিয়াৰ প্ৰথমটো এম্পি থিয়েটাৰ বুলিও কোৱা হয় এইটো মনত ৰাখিব ৰংঘৰক কি বুলি কোৱা হয় এছিয়াৰ প্ৰথমটো এছিয়াৰ কিন্তু হা এছিয়াৰ প্ৰথমটো এম্পি থিয়েটাৰ কি হৈছে ৰংঘৰ এইটো প্ৰথম কোনে নিৰ্মাণ কৰিছিলে ৰুদ্ৰসিংহ নিৰ্মাণ কৰিছিল কিন্তু আমি বৰ্তমান যিটো দেখো এইটো নিৰ্মাণ কৰিছিলে কোনে প্ৰমত্ত সিংহই বুজি পালে প্ৰমত্ত সিংহই সেইটো নিৰ্মাণ কৰিছিলে তাৰপিছত চাওক ইয়াতে কৈছে যে মহগড়ৰ যুদ্ধ কেতিয়া হৈছিলে মহগড়ৰ যুদ্ধ কেতিয়া হৈছিলে মহগড়ৰ যুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিলে সেইটো সুধিছে সৰি কাৰ কাৰ মাজত হৈছিলে এইটো মনত ৰাখিব যিটো মহগড় যুদ্ধ ন যোৰহাটৰ ওচৰৰ এটা জেগা আছিলে তেনেকুৱা এটা জেগাত হৈছিলে 1822 চন এনেকুৱা টাইমতে হৈছিলে 1822 চন মানৰ মান এইটো ইয়াত শুদ্ধটোতো হ'ব চন্দ্ৰকান্ত সিংহ আৰু বাৰ্মিজ মানসকল বাৰ্মিজ মানে কি আমি মান বুলি কওঁ ইয়াৰ উপৰি পৰীক্ষাত এটা কুৱেশ্যন আহে যে মানৰ দিন বুলি কেতিয়াবা কোৱা হয় এইটো মনত ৰাখিব যে এই যুদ্ধখনৰ পিছতে এই যুদ্ধখনৰ লগত আৰু এখন যুদ্ধ হৈছিলে জিকাৰ পিছতে কি হৈছিলে 1826 চনলৈকে 1826 নহয় 1825 চনলৈকে কি বুলি কোৱা হয় মানৰ দিন বুলি কোৱা হয় 1822 পৰা 1825 চনলৈকে কি বুলি কোৱা হয় মানৰ দিন বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 8ত ইয়াতে সুধিছে আমাক অসম ছাত্ৰ সন্মিলনৰ প্ৰথম অধিৱেশনৰ সভাপতি কোন আছিলে যে যিখন অসম ছাত্ৰ সন্মিলন এই অসম ছাত্ৰ সন্মিলনৰ ওপৰত আসাম পুলিচত খুব কুৱেশ্যন আহে ইয়াৰ এখন পত্ৰিকা আছে সেই পত্ৰিকাখনৰ নামটো এবাৰ আহিছিলে চাগে আপোনালোকে চাবচোন পেপাৰ যে অসম ছাত্ৰ সন্মিলনৰ এখন মুখ্যপত্ৰ আছে সেই মুখ্যপত্ৰখনৰ নামটো পৰীক্ষাত সোধে তো সেইখনৰ যিটো নাম আছিলে সেই নামটো আছিলে মিলন বুজি পাইছে এই মিলন আছিলে এই পত্ৰিকাখনৰ নাম আৰু আমাক কি সুধিছে সভাপতিৰ নাম সুধিছে ইয়াত সভাপতি আছিলে লক্ষ্মীনাথ বেজবৰুৱা এইটো মনত ৰাখিব 1916 চনত হৈছিলে 1916 চনত ক'ত হৈছিলে গম পায় নে গুৱাহাটীত হৈছিলে গুৱাহাটীত বহা সভাখনত হৈছিলে অসম ছাত্ৰ সন্মিলনৰ এখন প্ৰথমখন মিটিং তাৰপিছত সুধিছে অসমৰ আদিম ৰজা কোন আছিলে এই কুৱেশ্যনটো পৰীক্ষাত অহা দেখা যায় অসমৰ আদিম ৰজা ডাইৰেক্ট সোধে ঠিক আছে কেতিয়াবা হিষ্টৰিকেল বুলি লগাই দিয়ে কিন্তু ইয়াত সুধিছে আমাক ডাইৰেক্ট আদিম ৰজা তো কুৱেশ্যনখনৰ পেটাৰ্ণবিলাক কেনেকুৱা পাইছে সেইটো মোক জনাব এবাৰ বুজি পাইছে যে আমি যিহেতু 3rd গ্ৰেড 4th গ্ৰেড আসাম পুলিচ এই গোটেইখিনিৰ কাৰণে কভাৰ কৰি পেপাৰখন বনোৱা হৈছে দুই এটা কুৱেশ্যন বহুত ইজি পাই যাব পাৰে যেহেতু পৰীক্ষকে কি কৰে পৰীক্ষাত যেতিয়া প্ৰশ্ন কাটে চাবচোন কিছুমান কুৱেশ্যন অলপ টান থাকে কিছুমান ইজি থাকে বহুতেই ইজি কুৱেশ্যন কিছুমান থাকে বুজি পাইছে তো আমি পৰীক্ষক নহয় যদিও ট্ৰাই কৰিছোঁ যেহেতু পুৰণা পেটাৰ্ণবিলাক চাইছোঁ সেই পেটাৰ্ণবিলাক ফ'ল' কৰি এইখিনি কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হৈছে এইখিনিতে আকৌ এবাৰ অনুৰোধ কৰিছোঁ আপোনালোকে যদি আমাৰ চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে নিজৰ বন্ধু বান্ধৱীৰ লগত চেনেলটো শ্বেয়াৰ কৰি দিব বুলি আমি আশা কৰিলোঁ আপোনালোকে যদি ছাবস্ক্ৰাইব কৰে বা শ্বেয়াৰ কৰে তেতিয়াহ'লে আমি এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ আনি থাকিবৰ কাৰণে বহুতেই অনুপ্ৰেৰণা পাওঁ তো অসমৰ আদিম ৰজাজনৰ নাম কি মহিৰংগ দানৱ নৰকাসুৰ ভাস্কৰমুন নৰনাৰায়ণ তো মহিৰংগ দানৱ আছিলে কোন প্ৰথমজন ৰজা হয়নে মহিৰংগ দানৱ এইবিলাকৰ বিষয়ে এইসকলৰ বিষয়ে যদি আপোনালোকে ডিটেইলছত জানিব বিচাৰে তেতিয়াহ'লে আমাৰ যিটো আসাম হিষ্টৰী কনচেপচুৱেল ক্লাছ ষ্টাৰ্ট হৈছে সেইখিনি আপোনালোকে চাব আমি বহুত ডিটেইলছত গৈ সেইখিনি আলোচনা কৰিছোঁ সম্পূৰ্ণ SCRT সেৱা আসাম ইয়াৰ বুক এই গোটেইখিনি কিতাপ মিলাই পিনি কিছুমান নোট প্ৰস্তুত কৰা হৈছে সেইবিলাকৰ ওপৰত কি কৰিছোঁ আমি
আলোচনা কৰিছো বুজি পাইছে তো এইখিনি আপোনালোকে চাব বুলি আমি আশা কৰিলো কুৱেশ্যন নম্বৰ 10ত সুধিছে শৰাইঘাটৰ যুদ্ধৰ কাষতে লাচিত বৰফুকনৰ নেতৃত্ব কোনে দিছিল শৰাইঘাটৰ যুদ্ধত লাচিত বৰফুকনৰ নেতৃত্ব দিছিল আপোনালোকে জানে তো সেই নেতৃত্ব দিওঁতে লাচিত বৰফুকনৰ কাষত কোন আছিলে আমাক ইয়াতে সুধিছে আৰু এই কুৱেশ্যনটো ইয়াতে লিখিছে দেখিছেনে এনসাৰ ইন কমেন্ট বক্স বুলি এই কুৱেশ্যনটোৰ উত্তৰটো আপোনালোকে কমেন্ট বক্সত দিব লাগিব প্ৰতিটো প্ৰশ্নৰ উত্তৰ মই দি দিলেতো নহব হয়নে নহয় তো আপোনালোকে এই কুৱেশ্যনটোৰ উত্তৰটো কমেন্ট বক্সত দিব লাগিব বুজি পালে তাৰ পিছত চাওক কুৱেশ্যন নম্বৰ 11ত সুধিছে হোৱাট ইজ বিজয় ঘাট তো যোৱাবাৰ পৰীক্ষাত আমি দেখিছিলো যে যিবিলাক মহান ব্যক্তিৰ কি আছে স্মৃতি সৌধ আছে সেইবিলাকৰ ওপৰত সাধাৰণতে কুৱেশ্যন অহা দেখা যায় তো ইয়াতে কৈছে যেটো বিজয় ঘাট আছে সেই বিজয় ঘাটটো কাৰ সমাধি সৌধ বুলি আমাক সুধিছে তো সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী সমাধি অফ গান্ধীজী সমাধি অফ লাল বাহাদুৰ শাস্ত্ৰী এটো দুবাৰ আহিলে ঠিক আছে এটো আপোনালোকে আনসাৰটো গমেই পালে মানে এটো দুবাৰ আহি গল সমাধি অফ চৌধুৰী চৰণ সিং তো ইয়াতে যেটো শুদ্ধ উত্তৰ হৈছে হেতু হৈছে কোন লাল বাহাদুৰ শাস্ত্ৰী অপশনটো দুবাৰ আহি গল ইয়াতে সৰি তো ইয়াতে সক কেজনমান আমি নাম লিখি দিছো বাকি কিজনৰ ফেমাস পাৰ্সনালিটি যি কিজনৰ স্মৃতি সৌধৰ বিষয়ে পৰীক্ষাত সাধাৰণতে সোধা যায় যেনে মহাত্মা গান্ধীৰ বিষয়ে সোধা যায় ৰাজঘাট বুলি কোৱা আপোনালোকে স্ক্ৰিনশ্বটটা লৈ ল'ব এটো পৰীক্ষা দিয়াৰ পৰত কুৱেশ্যন এটা আহিবই আপোনালোকে এটো নিশ্চিত হওক বুজি পাইছে এটা কুৱেশ্যন আপুনি ইয়াৰ পৰা পাবই চৌধুৰী চৰণ সিং কিষাণ ঘাট বুলি কোৱা হয় ৰাজীৱ গান্ধীৰ বীৰভূমি বুলি কোৱা হয় ৰাজীৱ গান্ধীটো অহা চান্স নাথাকে চৌধুৰী চৰণ সিঙৰ ওপৰত অহাৰ সম্ভাৱনা বেছি মহাত্মা গান্ধীৰ ওপৰতো অহাৰ সম্ভাৱনা বহুত বেছি থাকে ৰাজীৱ গান্ধীৰ বীৰভূমি বুলি কোৱা হয় জৱাহৰলাল নেহৰু শান্তিবন ইন্দিৰা গান্ধীৰ শক্তিস্থল ইন্দিৰা গান্ধীৰ ওপৰতো কুৱেশ্যন আহে সঞ্জয় গান্ধীৰ শান্তিবন মোৰাৰজী দেশাই অভয়ঘাট এটো চাব মোৰাৰজী দেশাইটো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদৰ যেটো আছিল এটো মহাপ্ৰয়াণ ঘাট বুলি কোৱা বি আৰ আম্বেদকাৰ চৰিত্ৰভূমি এইগিলাক বস্তু বহুতে ইম্পৰ্টেন্ট হয় আপোনালোকে মনত ৰাখিব লাগিব বুজি পালে 12 নম্বৰত চক ইয়াতে সুধিছে বিশ্বৰ দক্ষিণতম মহাদেশ কোনখন আমি ওয়াৰ্ল্ড জিওগ্ৰাফিৰ ওপৰত এটা ক্লাছ লৈছিলো এটো চাব তাতে ওয়াৰ্ল্ডৰ যিবিলাক মহাসাগৰ আছে বা মহাদেশ আছে সেইবিলাকৰ অৱস্থান কোনখনৰ পিছত কোনখন আহিছে সেইবিলাকৰ বিষয়ে আমি অধ্যয়ন কৰিছিলো তো মহাদেশ কেখন আছে আমাৰ 7খন আছে আপোনালোকে জানে মহাদেশ 7খন আছে মহাসাগৰ কেখন আছে 5খন আছে তো ইয়াতে আমাক সুধিছে যে দক্ষিণতম মানে চক ইষ্ট ওয়েস্ট নৰ্থ সাউথ মানে সাউথ তো সবতকে সাউথত কি আছে তো আমি কি জানো আমি জানো যে আমাৰ কি আছে এছিয়াখন এনেকুৱাত আছে মানে এছিয়াখন এনেকুৱাত আছে এছিয়াখনৰ ঠিক ওপৰতে এনেকে এখন হ'ল এছিয়া এইখিনতে আছে আমাৰ এছিয়া এইখিনতে আছে কি ইউৰোপখন আছে আৰু এইখিনতে এনেকে গাটা লাগি একজেক্ট এনেকে নহয় মই আপোনালোকক জাস্ট মনত পেলাই দিছো আৰু অকমান এইখিনতে আছে আমাৰ আফ্ৰিকাখন তবে এইখিনতে কি আছে এইখিনতে আছে আমাৰ অষ্ট্ৰেলিয়াখন আছে এইখিনতে তাৰপিছত এইফালে আমাৰ কি আছে নৰ্থ আমেৰিকা আছে এইফালে আমাৰ কি আছে সাউথ আমেৰিকা আছে আৰু এইখিনিত কি আছে আমাৰ এন্টাৰ্কটিকাখন আছে তো সবতকে সাউথত কি হৈ গল সবতকে সাউথত আহি গল আমাৰ এন্টাৰ্কটিকা মনত ৰাখিব পৰীক্ষাত উঠে এন্টাৰ্কটিকা কি বুলি কোৱা হয় আৰুটো আহে কুমেৰু আপোনালোকে শুনিছে ন কুমেৰু এটো কুমেৰু সাউথৰ ফালে ওপৰ ফালে কি কুমেৰু তো এই কুমেৰু যিখন এন্টাৰ্কটিকা হয় এখন কি আছে দক্ষিণতম মহাদেশ বুলি কৈছে তাৰ পিছত কুৱেশ্যন নম্বৰ 13 এই কুৱেশ্যনটো মই ডিএছএছ ৰ পেপাৰত দেখিছিলো সেইকাৰণে মই ইয়াতে লৈ আহিলো আপোনালোকৰ কাৰণে যে সম্ৰাট অশোক কোন বংশৰ আটাইতকৈ বিখ্যাত ৰজা আছিল মৌৰ্য ডাইনেষ্টি অশোকা ডাইনেষ্টি গুপ্তা ডাইনেষ্টি শুঙ্গ ডাইনেষ্টি অশোকা ডাইনেষ্টি বুলি কিবা ডাইনেষ্টি আপোনালোকে শুনিছে জানো তো এটোতো কোনো শুনা নাই চাগে হয়নে তো আপোনালোকক খেলিমেলি লগাবৰ কাৰণে এটো অপচন দিয়া হৈছে চাগে তো অশোকা ডাইনেষ্টি বুলি কোনো ডাইনেষ্টি নাই ঠিক আছে তো ইয়াতে যেটো শুদ্ধ উত্তৰ হৈছে এটো কি হৈছে মৌৰ্য ডাইনেষ্টি আপোনালোকে কমেন্টত মোক জনাব যে মৌৰ্য ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল আৰু ইয়াৰ শেষৰজন ৰজা কোন আছিল যিকোনো এটা ডাইনেষ্টিৰ বিষয়ে পঢ়োতে প্ৰথমজন আৰু শেষৰজনৰ বিষয়ে জনাটো অতিকে জৰুৰী কোৱেশ্যন নম্বৰ 14ত চক ইয়াতে সুধিছে অসমৰ প্ৰথম শাসক কোন আছিল যিয়ে 350 খ্ৰীষ্টাব্দত কামৰূপৰ বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল তো আমি অলপ আগতে এটা কুৱেশ্যন পালো কেতিয়াবা আপোনালোকে এক্সাম পেপাৰ বিলাক ভালকে চাবচোন তাতে কি থাকে কিছুমান বস্তু অকাই পকাই ধৰণে সুধি থাকে প্ৰথমতে এখন পেপাৰখন অকমান চাই ল'ব লাগে বহুত কুৱেশ্যন চাব অকমান মিল থকা কুৱেশ্যনে প্ৰায় সোধা দেখা যায় এক্সামিনাৰ প্ৰায় মিল মই বহুত কেইখন পেপাৰ চালো
পেপাৰ এখনত দেখিছোঁ প্ৰথমতে যদি এটা কুৱেশ্যন সোধে সেই কুৱেশ্যনটোৰ লগত মিল থকা কুৱেশ্যন এটা পৰীক্ষাৰ মাজতো ভৰাই দিয়ে আপোনালোকে বহুতে হয়তো পেপাৰ চাইছে দেখিছে গম পায় যিসকলে পৰীক্ষা দি আছে তেওঁলোকে গম পায় যে অসমৰ প্ৰথম শাসক কোন আছিল যিয়ে 350 খ্ৰীষ্টাব্দত কামৰূপৰ বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল আমি অথনি কি পাইছিলোঁ ডাইৰেক্ট অসমৰ প্ৰথমজন শাসক বুলি পাইছিলোঁ যে যিজন পাইছিলোঁ তেখেত আছিলে মহিৰংগ দানৱ কথাটো এনেকুৱা যে তেওঁলোক আছিলে প্ৰি হিষ্ট্ৰী মানে যিসকলৰ বিষয়ে মানে লিখিত কোনো প্ৰমাণ নাই মৌখিক সাহিত্যতহে তেওঁলোকৰ বিষয়ে জনা যায় কিন্তু লিখিত সাহিত্য যিটো এনচিয়েন্ট হিষ্ট্ৰী আমাৰ ষ্টাৰ্ট হৈছিলে 4th চেঞ্চুৰী বা 12th চেঞ্চুৰীলৈ আপোনালোকে চাব যিটো আমাৰ হিষ্ট্ৰী ক্লাছ চলি আছে তাতে এইখিনি বিষয়ে ডিটেইলছত আলোচনা কৰা হৈছে তো 350 খ্ৰীষ্টাব্দত কামৰূপৰ বৰ্মন বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে ভাস্কৰ বৰ্মন কল্যাণ বৰ্মন পুষ্য বৰ্মন হাৰিয়া মণ্ডলটো ইয়ালৈ নাহি হয়নে নহয় তো ভাস্কৰ বৰ্মন কোন আছিলে ভাস্কৰ বৰ্মন আছিলে শেষৰজন আৰু পুষ্য বৰ্মন কোন আছিলে পুষ্য বৰ্মন আছিলে বৰ্মন ডাইনেষ্টিৰ প্ৰতিষ্ঠাপক প্ৰথমটো হিষ্টৰিকেল ডাইনেষ্টি হয় অসমৰ হয়নে নহয় তো ইয়াতে শুদ্ধ অৰ্থ হৈছে কোন পুষ্য বৰ্মন কুৱেশ্যন নম্বৰ 15ত চাওক ইয়াতে সুধিছে যে লেক্ট্ৰমিটাৰটো কি মানে কিহৰ কাৰণে ব্যৱহাৰ কৰা হয় কি নিৰ্ণয় কৰিবৰ কাৰণে লেক্ট্ৰমিটাৰ ব্যৱহাৰ কৰা হয় তো ইয়াতে যেটো শুদ্ধ অৰ্থ হ'ব আপোনালোকক দিছে পিউৰিটি অফ মিল্ক গাখীৰৰ বিশুদ্ধতা নিৰূপণ কৰিবৰ কাৰণে পেট্ৰলৰ বিশুদ্ধতা নিৰূপণ কৰিবৰ কাৰণে হাইড্ৰজেন ইন ৱাটাৰ চাবৰ কাৰণে পিউৰিটি অফ ৱাটাৰ চাবৰ কাৰণে তো যেটো শুদ্ধ অৰ্থ হৈছে ইয়াতে কি হৈছে লেক্ট্ৰমিটাৰে কি কৰে পিউৰিটি অফ মিল্ক এই কাৰণে ব্যৱহাৰ কৰা হয় কুৱেশ্যন নম্বৰ 16ত চাওক ইয়াতে কি কৈছে যে কোনটো মিছনৰ বিফলতাৰ পিছত ভাৰতীয় জাতীয় কংগ্ৰেছে ভাৰত ত্যাগ অভিযান আৰম্ভ কৰিছিলে নন কোঅপাৰেশ্যন মুভমেন্ট কিপছ মিছন কেবিনেট মিছন সিমলা কনফাৰেন্স তো সিমলা কনফাৰেন্সটো ইয়ালে নাহে হয় নহয় এটো 45 আৰু 72 এনেকুৱা হৈছিলে সিমলা কনফাৰেন্স তো এটো ডাইৰেক্ট বাদ দিব পাৰে আপোনালোকে তো নন কোঅপাৰেশ্যন মুভমেন্ট সো ভাৰত ত্যাগ কেতিয়া হৈছিল 1942 চনত হৈছিল মানে ভাৰত ত্যাগ হৈছিল 1942 চনৰ 8 আগষ্টৰ পৰা এটো মনত আহিব আগষ্ট ক্ৰান্তি আপোনালোকে শুনিছে তো নন কোঅপাৰেশ্যন মুভমেন্ট কেতিয়া হৈছিল নন কোঅপাৰেশ্যন হৈছিল 1920 চনৰ 1 আগষ্টৰ পৰা তাৰ পিছত যেটো কেবিনেট মিছন আছিল হেটো 1946 ৰ পৰা তো ভাৰত ত্যাগ আন্দোলন হৈছিল 42 তো এটো হল 20 তো থাকিলে হল ক্ৰিপছ মিছন তো ক্ৰিপছ মিছনে হ'ব ইয়াতে শুদ্ধ অৰ্থ ক্ৰিপছ মিছন কেতিয়া আহিছিল ক্ৰিপছ মিছন কেলে আহিছিল গম পায়নে ইয়াতো অকমান কাহিনী আছে ক্ৰিপছ মিছন কেতিয়া মই ইমান ডিটেইলছত নাযাওঁ যে বিশ্বযুদ্ধ চলি আছিল বিশ্বযুদ্ধ চলি থাকোতে কি হৈছিল ভাৰতীয়সকলে অংশগ্ৰহণ নকৰো বুলি কৈছিল তো ভাৰতীয়সকলে অংশগ্ৰহণ নকৰাত কি হৈছিল ইংলেণ্ডৰ সৈন্যসকল ফ্ৰণ্টত যাব লগা আছিল বহুতো সৈন্য তেনেকৈ মৃত্যু হৈছিল আৰু মৃত্যু হোৱাৰ কাৰণে তেতিয়া ইংলেণ্ডৰ পিএমএ কি কৰিছিল ভাৰতলৈ এখন কমিটি পঠাইছিল এই কমিটিখনৰ নাম আছিল ক্ৰিপছ মিছন আৰু এই ক্ৰিপছ মিছনক মহাত্মা গান্ধী কি বুলি কৈছিল গম পায়নে এটা দেউলিয়া বেংকৰ দিন উকলা চেক বুলি কৈছিল ঠিক আছে যে এটা দেউলিয়া বেংকৰ দিন উকলা চেক মনত ৰাখিব এইবিলাক পৰীক্ষাত কোৱেশ্যন আহে কুৱেশ্যন নম্বৰ 17ত সুধিছে যে ব্ৰহ্মপুত্ৰ কেকাৰ আৰু পলিমাৰ লিমিটেড উদ্যোগটো ক'ত অৱস্থিত তো এটো বহুতখিনিয়ে জানে বহুতে দেখিছে এটো ক'ত অৱস্থিত ইমান কৈ নাথাকো আৰু এটো লেপেটকটা ডিব্ৰুগড়ত অৱস্থিত হয় নহয় কুৱেশ্যন নম্বৰ 18ত চাওক ইয়াতে সুধি গৈছে যে ভাৰতৰ বিখ্যাত নেতাগৰাকীৰ জন্মবাৰ্ষিকী উপলক্ষে স্বচ্ছ ভাৰত অভিযান উন্মোচন কৰা হয় তেওঁ বা তাই কোন যে কোনজন ব্যক্তিৰ জন্মবাৰ্ষিকীত স্বচ্ছ ভাৰত আঁচনি উন্মোচন কৰা হৈছিল অপচন দিছে অটল বিহাৰী বাজপেয়ী মহাত্মা গান্ধী বি আৰ আম্বেদকাৰ ইন্দিৰা গান্ধী তো যিজনৰ নামত কৰিছিল তেখেত আছিল কোন মহাত্মা গান্ধী কি কৈছিল জন্মবাৰ্ষিকীত স্বচ্ছ ভাৰত অভিযানৰ উন্মোচন কৰা হৈছিল কুৱেশ্যন নম্বৰ 19ত চাওক ফতেহপুৰ চিক্ৰী ইউনেস্কোৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ক'ত অৱস্থিত তো যিখিনি আমাৰ ৱৰ্ল্ড হেৰিটেজ সাইট আছে সেই ৱৰ্ল্ড হেৰিটেজ সাইটখিনিৰ বিষয়ে অকমান চাব ৱৰ্ল্ড হেৰিটেজ সাইটৰ ওপৰত কুৱেশ্যন সাধাৰণতে সোধা দেখা যায় আৰু যেটো ফতেহপুৰ চিক্ৰী হয় সেই ফতেহপুৰ চিক্ৰীটো ক'ত আছে উত্তৰ প্ৰদেশত আছে কুৱেশ্যন নম্বৰ 20ত চাওক ইয়াতে সুধিছে যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে উদ্বোধন কৰা লক্ষ্মীনাথ বেজবৰুৱা জৈৱ বৈচিত্ৰ্য উদ্যান অসমৰ কোনখন জিলাত অৱস্থিত অপচন এ দিছে ডিব্ৰুগড় অপচন বি দিছে মৰিগাঁও অপচন চি দিছে নগাঁও অপচন ডি দিছে মাজুলী তো যেটো সৰ্বানন্দ সোণোৱালে লক্ষ্মীনাথ বেজবৰুৱা জৈৱ বৈচিত্ৰ্য উদ্যান এখন বনাইছে সেইখন ক'ত আছে মৰিগাঁৱত আছে মনত ৰাখিব লাগিব এইবিলাক তাৰ পিছত কুৱেশ্যন নম্বৰ 21ত সুধিছে
বসুদিমা ফেষ্টিভেল ইজ সেলিব্ৰেটেড বাই হুইচ ট্ৰাইব যে বসুদিমা যেটো উৎসৱ হয় হেতু কোনটো জনগোষ্ঠীয় লোকসকলে পালন কৰে বড়ো ডিমাসা কাৰ্বি সোণাল কছাৰী তো যেটো বসুদিমা আছে হেতু কোনে পালন কৰে হেতু পালন কৰে ডিমাসা সকলে তো আপোনালোকে নাম্বাৰ বিলাক কাউন্ট কৰি যাব বুজি পাইছে নহয় নাম্বাৰ বিলাক কাউন্ট কৰি যাব প্ৰতিটো কোৱেশ্চনত 1 নম্বৰ আছে বুলি মই আপোনালোকক কৈছিলো তো এখিনি কাউন্ট কৰি যাব তাৰ পিছত সুধিছে কোৱেশ্চন নম্বৰ 22 কুমাৰ ভাস্কৰ বৰ্মনৰ সমসাময়িক শাসক কোন আছিল কেতিয়াবা পুষ্য বৰ্মনৰ কথা সোধে কেতিয়াবা ভাস্কৰ বৰ্মনৰ কথা সোধে উলট-পুলট কৰি কিছুমান কোৱেশ্চন খুজি থকা যায় সমুদ্ৰগুপ্তৰ হৰ্ষবৰ্ধন নৰনাৰায়ণ চন্দ্ৰগুপ্ত তো এইবিলাকটো নহয় হয়নে নহয় তো ভাস্কৰ বৰ্মনৰ সমসাময়িক কোন আছিল হৰ্ষবৰ্ধন আছিল আৰু এটো বিষয়ে আমি যেটো হিষ্টৰী ক্লাছ ষ্টাৰ্ট হৈছে তাতে বহুত ডিটেইলছত আলোচনা কৰিছো আপোনালোকে চাবচোন ভাল পাব কোৱেশ্চন নম্বৰ 23 সুধিছে যে হীৰাকুদ ড্যাম কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে হীৰাকুদ বান্ধ কোনটো নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে তো এটো কোড আছে গম পাই না আপোনালোকে উৰিষ্যাত আছে মই এটা হিন্স আপোনালোকক দি দিছো কাবেৰী মহানদী তুঙ্গভদ্ৰা আৰু মাহি তো যেটো শুদ্ধ উত্তৰ হৈছে এটো কি হৈছে মহানদীৰ ওপৰত কি আছে হীৰাকুদ ড্যাম অৱস্থিত 24ত সুধিছে যে সত্যমৱে জয়তে কোনখন উপনিষদৰ পৰা লোৱা হৈছে তো আপোনালোকে সত্যমৱে জয়তেটো ক'ত দেখাব কবচোন মোক সত্যমৱে জয়তেটো ক'ত লিখা থাকে অপচন 8 দিছে যজুৰবেদ অৰ্থৱবেদ মুকুন্দ উপনিষদ পুৰাণ তো এই সকলৰ ভিতৰত কোনটোৰ পৰা এই যেটো সত্যমৱে জয়তে আছে হেতু লোৱা হৈছে সুধিছে তো এটো লোৱা হৈছে কৰ পৰা আমাৰ মুণ্ডকা উপনিষদৰ পৰা ঠিক আছে মুণ্ডকা উপনিষদৰ পৰা লোৱা হৈছে তাৰ উপৰিও ইয়াৰ লগতে এটা কোৱেশ্চন হতে বসুদেৱ কুটুম্ব কৰ্ম হেতু কৰ পৰা লোৱা হৈছে মোক জনাবচোন আপোনালোকে কোৱেশ্চন নম্বৰ 25ত সুধিছে যে নাবাৰ্ডৰ যেটো হেড অফিস সেই হেড অফিসটো ক'ত অৱস্থিত তো এনেকুৱা ধৰণৰ কোৱেশ্চন সৰ্বসাধাৰণতে সোধে কিছুমান ইনষ্টিটিউট দি সেই ইনষ্টিটিউট বিলাকৰ হেড অফিস বিলাক ক'ত দিয়া সোধে আৰু যোৱাবাৰ মই বিএসসি যেটা আমাৰ ষ্টক এক্সচেঞ্জ আছিল ন এনএসসি এইগিটাৰ হেড অফিস ক'ত আছিল হেতু কোৱেশ্চন সুধিছে জাগে তো মুম্বাই নিউ দিল্লী গুজৰাট গুৱাহাটী আৰু হায়দৰাবাদ তো নাবাৰ্ডৰ যেটো হেড অফিস আছে হেতু ক'ত আছে মুম্বাইত অৱস্থিত কোৱেশ্চন নম্বৰ 26ত সুধিছে যে ঘুৰণীয়া মেছমেলত অংশ লোৱা অসমৰ ব্যক্তিজন কোন আছিল পৰীক্ষাত ইয়াৰ লগত সংগতি ৰাখি আৰু এটা কোৱেশ্চন আপোনালোকক সোধে যে গান্ধীজীৰ যেটো দাণ্ডি মাৰ্চ আছিল সেই দাণ্ডি মাৰ্চত অংশগ্ৰহণ কৰা অসমৰ ব্যক্তিজন কোন আছিল তো হেতু মোক কমেন্টত জনাব লাগিব আপোনালোকে মই আজি ভিডিঅ'ত কমেন্টত বহুত কেইটা কোৱেশ্চন সুধিছো আপোনালোকে এইবিলাক জনাব ঠিক আছে কাৰণ মই এইকাৰণে কৈছো এইবিলাকৰ বিষয়ে মই অলৰেডি কৈ আহিলো এইকাৰণে ইয়াতে আকৌ এবাৰ নকওঁ আপোনালোকে কিমান মনত ৰাখিছে হেতু চাবৰ কাৰণে কৈছো মই তো যেটো আমাৰ ঘৰণীয়া মেছমেল আছিল অপচন কি দিছে ইয়াতে লীলাধৰ বৰুৱা চন্দ্ৰধৰ বৰুৱা গোপীনাথ বৰদলৈ তৰুণৰাম ফুকন যেটো ঘৰণীয়া মেছমেল লণ্ডনত হৈছিল তাতে কোন আছিল আমাৰ চন্দ্ৰধৰ বৰুৱা আছিল একমাত্ৰ ব্যক্তি কোৱেশ্চন নম্বৰ 27ত সুধিছে যে ডকিয়াতখন সিন্ধু উপত্যকাৰ সভ্যতাৰ তলৰ কোনটো স্থানত পোৱা গৈছিল ডকিয়াত মানে যেটো কি কয় পোৰ্ট ঠিক আছে পোৰ্ট ক'ত আছিল তো এটো আছিল লোথাল এটো আপোনালোকে শুনিছে লোথালৰ কথা 28ত সুধিছে শৰাইঘাটৰ যুদ্ধ কোন আহোম শাসকৰ ৰাজত্বকালত হৈছিল যিখন শৰাইঘাটৰ যুদ্ধ হৈছিল সকলোৱে আমি গম পাওঁ এখন কাৰ দিনত হৈছিল উদয়াদিত্য সিংহ লাচিত বৰফুকন পুৰন্দৰ সিংহ চুকাম্পা লাচিত আহোমৰ শাসকৰ কথা কৈছে লাচিত বৰফুকন শাসক নাছিল ঠিক আছে তেখেত বৰফুকন আছিল গতিকে লাচিত বৰফুকন তো হ'বই নোৱাৰে বহুতে কি কৰিব এটা লাচিত বৰফুকন ঠিক কৰিব পৰীক্ষাত তো ইয়াতে যেটো শুদ্ধ হৈছে হেতু হৈছে কোন উদয়াদিত্য সিংহৰ দিনত কি হৈছিল শৰাইঘাটৰ যিখন যুদ্ধ হৈছিল হেখন সংঘটিত হৈছিল কোৱেশ্চন নম্বৰ 29ত চক ইয়াতে সুধিছে কোনখন ৰাজ্য অসমৰ পূব দিশত অৱস্থিত তো আসামৰ মেপৰ ওপৰত অলৰেডি ভিডিঅ' আপলোড আছে আপোনালোকে হেবিলাক চাব লাগিব আৰু মই বাৰে বাৰে কৈছিলো যে মেপখন যেনেকৈ জানে তেনেকৈ আঁকি ল'ব এখনটো অসমৰ মেপৰ গতে হোৱা নাই তথাপিও আপুনি ইমাজিন কৰি ল'ব যে অসমৰ মেপখন এনেকুৱাই বুজি পাইছে নিজে যেনেকৈ জানে তেনেকৈ আঁকি ল'ব তেতিয়া কি হয় বুজাত সুবিধা হয় তো এইখন যদি অসম হয় তো ইয়াতে আমাৰ কি হৈছে পূব দিশত দিশকিটা আপোনালোকে মনত ৰাখিব ৰিজনিঙৰ কোৱেশ্চন কোডত দিশকিটা দৰকাৰ হয় বহুতে ঠিক আছে তো এইফালে আমাৰ ইষ্ট এইফালে সাউথ এইফালে নৰ্থ এইফালে হৈছে ওয়েস্ট পূবত সুধিছে
তো পূবত কি আছে আমাৰ এইখিনি বা এইখিনিত কি আছে এইখিনিত আমাৰ ভূটানখন আছে আপোনালোকে গম পাইছিলে ভূটানখন আছে ভূটানৰ পৰা এনেকৈ আহি পেলাই কি আছে এইফালে আমাৰ অৰুণাচলখন আছে হয় নহয় তাৰপিছত আমাৰ নাগালেণ্ড আছে মণিপুৰ আছে তো এনেকৈ পূবৰখিনি চাওঁ এইখিনি নাচাওঁ নকওঁ এতিয়া মই তো আমাক ইয়াত কি দিছে ত্ৰিপুৰা মেঘালয় মণিপুৰ অৰুণাচল প্ৰদেশ তো পূবত কি আছে পূবত এখন ডাইৰেক্ট অৰুণাচল প্ৰদেশে আছে হয় নহয় তো পূবত আছে অৰুণাচল প্ৰদেশ ভাৰতৰ পূবত কি আছে বা ভাৰতৰ একেবাৰে পূবত থকা দেশখনৰ নাম কি হয় মোক ক'বচোন কমেণ্টত একোটো মই অসমৰ কথা ক'লো আৰু ভাৰতৰ একেবাৰে পূবতনো কোনখন ষ্টেট আছে সেইটো মোক ক'ব কুৱেশ্যন নম্বৰ 30 সুধিছে যে চেনাব নদীখন কোনখন নদীৰ উপনৈ ব্ৰহ্মপুত্ৰ গংগা গোদাবৰী নান অফ দা এভৱ তো বহুতে কি কয় আমি আগতে কৈছো যে নান অফ দা এভৱটো নহয় ঠিক আছে নান অফ দা এভৱ হোৱাৰ চান্স একেবাৰে নাথাকে কিন্তু এই কুৱেশ্যনটোত এনচাৰ কি হ'ব যে চেনাব নদীখন কোনখন নদীৰ উপনৈ ব্ৰহ্মপুত্ৰ উপনৈটো নহয় গংগাটো নহয় গোদাবৰীটো নহয় তো ইয়াতে হ'ব নান অফ দা এভৱ চেনাবখন কিহৰ উপনৈ চেনাবখন যিখন আমাৰ ইণ্ডাছ আছে ন সিন্ধু নদী বুলি যে কওঁ সিন্ধু নদীৰ এখন উপনৈ আৰু চবতকৈ ডাঙৰ উপনৈ চেনাবখনেই হয় কুৱেশ্যন নম্বৰ 31 সুধিছে অসমৰ ৰাজ্যিক উদ্ভিদজোপাৰ নাম কি আপোনালোকে বহুত টাফ কুৱেশ্যন আহিব বুলি ভয় খাই নাথাকিব হ'ব সাধাৰণতে দেখি থকা কিছুমান সাধাৰণ বস্তুৰ ওপৰতে কুৱেশ্যন আহি যায় ঠিক আছে যেটা থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষা হয় এইখিনি কুৱেশ্যন আহিব নেকি বুলি যে আপোনালোকে সোধে তেতিয়াহ'লে মই আপোনালোকক ক'ম আপোনালোকে থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডৰ কুৱেশ্যন পেপাৰ আজিলৈকে চোৱাই নাই ঠিক আছে বহুতে ক'ব যে ইমান চিম্পল কুৱেশ্যন আহে নেকি হাৰ্ড কুৱেশ্যন দিয়ক কমেণ্টত লিখে তো সেইসকলক মই আগতেই কৈ দিছোঁ যে আপোনালোকে প্ৰথমতে অসম গভৰ্ণমেণ্টৰ থাৰ্ড গ্ৰেড আৰু ফৰ্থ গ্ৰেডৰ পৰীক্ষাৰ পেপাৰবিলাক এবাৰ চাব তাৰপিছত ক'ব ঠিক আছে যিসকলে চোৱা নাই যিসকলে অলপ হেভি লেভেলৰ পৰীক্ষা দিছে তেওঁলোকে এইটো বুজি নাপাব থাৰ্ড গ্ৰেডৰ পৰীক্ষাৰ থাৰ্ড গ্ৰেডৰ ফৰ্থ গ্ৰেডত এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাকে আহে ইভেন এই কুৱেশ্যনটো APSCটো আহে তো আপোনালোকে ক'ব নেকি যে এইটো ইমান ইজি কুৱেশ্যন APSCত কিয় আহিছে বুলি এই কুৱেশ্যনটো APSCটো বহুত বাৰ আহিছে মই পেপাৰ আপোনালোকক দেখাই দিব পাৰোঁ তো চেগুন হলং বেম্বো নিম তো অসমৰ যিটো ৰাজ্যিক উদ্ভিদ সেইজোপাৰ নাম কি হৈছে আমাৰ হলং গছ হৈছে অসমৰ ৰাজ্যিক উদ্ভিদ অসমৰ ৰাজ্যিক ফলটোৰ নাম কি হয় কমেণ্টত লাগিব কুৱেশ্যন নম্বৰ 32 তলৰ কোনখন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত আছে কেতিয়াবা নাই বুলি সোধে কেতিয়াবা আছে বুলি সোধে গতিকে প্ৰশ্নটো ভালকে পঢ়িব লাগিব চাওক এতিয়া অসমৰ মেপখন এনেকৈ আঁকি ল'ব চিম্পুলকে যোনে যেনেকৈ জানে আঁকি ল'ব একদম যে একজেক্ট চেম হ'ব লাগিব কোনো কথা নাই তো কি কৈছে কোনখন দেশৰ লগত অসমৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে তো আন্তঃৰাষ্ট্ৰীয় সীমা মানে কি এখন অসমৰ এইটো হৈছে কি আমাৰ এইটো বৰ্ডাৰ তো ইয়াতে গাতে কি লাগি আছে গাতে আমাৰ আমি গম পাওঁ এইখিনিত আমাৰ কি আছে BTAD আছে BTADতে কি লাগি আছে ভূটানখন লাগি আছে তাৰপিছত এইখিনিতে মেঘালয় আছে হয়নে এইখিনিতে আমাৰ কি আছে বাংলাদেশখন আছে নেপালখনটো এফালে আছেগে তাৰপিছত কিহৰ কথা কৈছে ম্যানমাৰটো এনেকুৱাত আছে ঠিক আছে এইখিনি মণিপুৰ আছে ন এইখিনি মণিপুৰ নাগালেণ্ড আছে তো ম্যানমাৰখন এনেকৈ ইয়াত আছে তাৰপিছত আৰু কিহৰ কথা কৈছে চাইনাখনটো এখন এইখিনিতে আমাৰ অৰুণাচল প্ৰদেশখন আছে চাইনাখন এনেকুৱাত আছে আৰু ইয়াত কি কথা কৈছে নাই কোৱা তো কিহৰ নেপালখন ইয়াত আছে এনেকুৱাত আছে ভাৰতৰ মেপখন আঁকি দিয়া হ'লে গোটেইখন দেখাই দিলোঁ হয় তো কাৰ লগত আছে আমাৰ আন্তঃৰাষ্ট্ৰীয় সীমান্ত এতিয়া বাংলাদেশৰ লগত আছে আৰু ভূটানৰ লগত আছে তো বাংলাদেশ আৰু ভূটান অপশ্যন চি হৈছে ইয়াতে কাৰেক্ট এনচাৰ এই মেপবিলাক মনত ৰাখিবলৈ চেষ্টা কৰিব মেপৰ পৰা বহুত কুৱেশ্যন আহে পৰীক্ষাত কুৱেশ্যন নম্বৰ 33 সুধিছে যে ৰিচাইকেল বিন আমাৰ যিটো এইটো কম্পিউটাৰৰ ওপৰত অহা কুৱেশ্যন ৰিচাইকেল বিন উইণ্ড'জত কয় আৰু ট্ৰাছ বুলি কি বুলি কয় আমাৰ যিবিলাক মেক OS আছে তাত কয় তেহেঁতৰ কাম কি সুধিছে যিটো ৰিচাইকেল বিন থাকে তাৰ কাম কি যে ৰিচাইকেল বিনৰ কাম কি আমি জানো হয় নহয় যে বস্তু এটা ডিলিট কৰি দিয়াৰ পিছত কি হয় বস্তুটো ৰিচাইকেল বিনলৈ যায় আৰু ৰিচাইকেল বিনত গৈ কি কৰিব লাগে আমি তাৰ পৰা আকৌ পাৰ্মানেণ্টলি ডিলিট কৰিব পৰা যায় তো ইয়াতে কি হ'ব তো পাৰ্মানেণ্টলি ডিলিট এইটোতো নহয় পাৰ্মানেণ্টলি ডিলিট নহয় ৰিচাইকেল বিনত পাৰ্মানেণ্টলি ডিলিট হয় নেকি নহয় আমি ডিলিট কৰা বস্তু এটা কি হয় ৰিচাইকেল বিনত জাষ্ট গৈ জমা হৈ যায় তো চেভ বেকআপ অফ অল ডিলিটেড ফাইল এইটোতো নহয় বেকআপটো নহয় তাতে to store deleted files temporarily allowing for recovery to clean up disk space automatically এটোটো নহয় আমি কি কৰো to store deleted files temporarily এটো হ'ব শুদ্ধ উত্তৰ allowing for recovery ঠিক আছে কম্পিউটাৰ ওপৰত কোৱেশ্যন আহিব এটো কোৱেশ্যন অকমান অহাৰ চান্স দেখিছো মই একাৰণে আপোনালোকক দি দিছো কোৱেশ্যন নম্বৰ 34 ত চক আৰু আপোনালোকে আমাৰ মক টেষ্টৰ পেপাৰবিলাক লৈ ল'ব ঠিক আছে বহুত বেছি ইম্পৰ্টেন্ট হয় 150 টকা এটা ইমান ডাঙৰ পইচা নহয় যে আপুনি খৰচ কৰিব নোৱাৰে
150 এটা খৰচ কৰি যদি আপোনালোকে মক পেপাৰখন লয় ন 16খন পেপাৰত আপোনালোকে ইমানেই কুৱেশ্যন পাব মেথছো পাব ৰিজনিং পাব ইংলিছো পাব জেনেৰেল নলেজো আৰু যিখিনি কুৱেশ্যন পাব সেইখিনি কুৱেশ্যন বহুত মানুহ মানে লগ লাগি পেলাই বহুত চিন্তা চৰ্চা কৰি পেলাই সেইখিনি পেপাৰ প্ৰস্তুত কৰা হৈছে আপোনালোকে তাতে ডেমো ক্লাছো আছে চাব আৰু আমাৰ যিটো এপ আছে সেই এপটো ডাউনলোড কৰি ল'ব বুজি পাইছে বহুত বেছি যদি আপুনি সঁচাকৈ এক্সাম ক্ৰেক কৰিব বিচাৰিছে তেতিয়াহ'লে 150 টকা এটা খৰচ কৰক আমি আপোনাক কম এইটো বুজি পাইছে আমি ৰিকমেণ্ড কৰিম 150 টকা এটা খৰচ কৰক একো ডাঙৰ কথা নহয় 150 টকা এটা খৰচ কৰাটো আৰু এই পেপাৰ এখন লৈ লওক আপোনালোকে ইয়াৰ পৰা এক্সামত কমন 80% আপোনালোকে কমন পাব বুলি আমি ক'ব পাৰোঁ 100% তো কমন কোনো ক'ব নোৱাৰে ঠিক আছে 80% নহলেও 70% তো আপুনি কমন পাবই পাব বুজি পাইছে এই 16খন পেপাৰত কাৰণ অসম গভৰ্ণমেণ্টত কিছুমান পেপাৰ বহুত কমন মানে কুৱেশ্যন বহুত কমন থাকে আৰু সেইকেইটা আমি এখন দুখন পেপাৰ চাই পেলাই এইখন প্ৰস্তুত কৰা নাই কমো আমাৰ লগত 100খন মানৰ ওপৰৰ পেপাৰ আছে APSC পেপাৰো আছে আমাৰ লগত ঠিক আছে আৰু অসম গভৰ্ণমেণ্টৰ যিমানখিনি পৰীক্ষা হৈছে সেইবিলাকৰ পেপাৰো আছে এই গোটেইখিনি বস্তু চাই পেলি আমি এইবিলাক বস্তু বনাইছো গতিকে এইখন আপুনি লৈ লওক আপোনালোকে ইয়াৰ পৰা কমন পাবই পাব কুৱেশ্যন নম্বৰ 34 টো চাওক ইয়াতে কি সুধিছে ইয়াতে সুধিছে আমাক যে ৰাজ্যৰ বিধানসভা নিৰ্বাচন বিচৰা প্ৰাৰ্থীৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰিত ন্যূনতম বয়স কিমান তো এনেকুৱা প্ৰশ্নবিলাকত যদি ইয়াতে 18 বুলি অপচন এটা ক'ৰবাত থাকিলে হয় তো ষ্টুডেণ্টে কি কৰিলে নোচোৱা নোবোৱাকৈ ডাইৰেক্ট 18 বছৰ দিলে 18 বছৰত ভোট দিব পাৰি বুলি প্ৰশ্নটোত কি সুধিছে সেইটোতো জানিব লাগিব ন যে ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচন বিচৰা প্ৰাৰ্থীৰ বাবে ভাৰতৰ সংবিধানে নিৰ্ধাৰিত ন্যূনতম বয়স কিমান সেইটো সুধিছে যে যিসকলে ইলেকশ্যন খেলিব তেওঁলোকৰ বয়সে সুধিছে তাক কিহৰ খেলিব বিধানসভা মানে কি MLA যিসকলে MLA খেলিব সেইসকলৰ ন্যূনতম বয়স কিমান হ'ব লাগে আমাক সুধিছে 21 বছৰ 25 বছৰ 18 30 বছৰ আৰু 35 বছৰ তো ইয়াতে শুদ্ধটো কি হ'ব 25 বছৰ ন্যূনতম 25 বছৰ হ'লেহে কি হয় এজন প্ৰাৰ্থীয়ে MLA ইলেকশ্যন খেলিব পাৰে ঠিক আছে তো আপোনালোকে খেলিব পৰা কোনবা হৈছে তো খেলিব আপোনালোকে ঠিক আছে আমি ভোট দিম আপোনালোকক তো ইয়াতে আৰু কিছুমান ডাটা দিয়া আছে যে প্ৰেসিডেন্ট হ'বৰ কাৰণে কি লাগে 35 বছৰ লাগে আৰু ভাইস প্ৰেসিডেন্ট হ'বৰ কাৰণে তেনেকৈ 35 বছৰ লাগে MLA হ'বৰ কাৰণে 25 বছৰ লাগে গমে পালে তাৰ পিছত লোকসভাৰ মেম্বাৰ হ'বৰ কাৰণে কি লাগে MP হ'বৰ কাৰণে 25 বছৰ লাগে ৰাজ্যসভাৰ কাৰণে কিন্তু 30 বছৰ লাগে তো মনত ৰাখিব ঠিক আছে এইকেইটা মনত ৰাখিব পৰীক্ষাত আহে এইবিলাক যে MLA আৰু যেটো আমাৰ MP হয় ন MP লোকসভা MP তো তেওঁলোকৰ কাৰণে কি আছে 25 বছৰ লাগে আৰু ৰাজ্যসভাৰ কাৰণে কি হৈছে 30 বছৰ লাগে আৰু প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্ট হ'বৰ কাৰণে 35 বছৰ লাগে তো আপোনালোকৰ বয়স হোৱা নাই এতিয়ালৈকে প্ৰেসিডেন্ট আৰু ভাইস প্ৰেসিডেন্ট হ'ব পৰা বাকি কিটাত আপোনালোকে ট্ৰাই কৰিব কোৱেশ্চন নম্বৰ 35 ইয়াতে কি কৈছে যে আমাৰ সংবিধানৰ 36 পৰা 51 অনুচ্ছেদত তলৰ কোনটোৰ লগত জড়িত যেটো 36 পৰা 51 অনুচ্ছেদ আছে এটো কিহৰ লগত জড়িত কৰিছে ফান্ডামেন্টাল ৰাইটছৰ কথা কৈছে ফান্ডামেন্টাল ৰাইটছ টু আমাৰ ভাৰতীয় সংবিধানে ক'ৰ পৰা লৈছে বাৰু তাৰ ওপৰতো কিন্তু কোৱেশ্চন আহে ঠিক আছে তো এটো আমাৰ লৈছে USSR ৰ পৰা এটো পাৰ্ট আমাৰ থিত আছে এটো মনত ৰাখিব পাৰ্ট থিত সংবিধানৰ পাৰ্ট থিত আছে এই ফান্ডামেন্টাল ৰাইটছৰ কথা লিখা আছে পাৰ্ট থি এটো মনত ৰাখিব আৰু DPSP লিখিছে ফান্ডামেন্টাল ডিউটি টু পাৰ্ট 4 ত আছে পাৰ্ট 4 যেটো আছে তাত আছে আৰু এটো আৰ্টিকল 51A 11টা কি ফান্ডামেন্টাল ডিউটি কথা উল্লেখ আছে আৰু 36 পৰা 51 লৈ কি আছে DPSP খিনি কথা আছে এটো DPSP টো শুদ্ধ কোৱেশ্চন নম্বৰ 36 ত আমাক সুধিছে যে ভাৰত চৰকাৰে চলোৱা তলৰ কোনটো উন্নত কাৰ্যসূচীয়ে ভাৰতক স্বাৱলম্বী দেশ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল কিছুমান স্কিম দিছে সেই স্কিমখিনিৰ ভিতৰত আমাক কি সুধিছে প্ৰশ্নটো ভালকে বুজি ল'ব তাৰ পিছতে এনসাৰ কৰিবলৈ যাব যে ভাৰত চৰকাৰে চলোৱা তলৰ কোনটো উন্নত কাৰ্যসূচীয়ে ভাৰতক স্বাৱলম্বী দেশ হিচাপে গঢ়ি তোলাৰ ওপৰত গুৰুত্ব মানে স্বাৱলম্বিতাৰ ওপৰত কোনখন আঁচনিয়ে গুৰুত্ব দিছে ষ্টেণ্ড আপ ইণ্ডিয়া স্কিম আত্মনিৰ্ভৰ জনসংসদ আদৰ্শ গ্ৰামীণ যোজনা নান অফ দ্য এবভটো এটোত নহয় তো ইয়াতে কি হ'ব আমাৰ শুদ্ধতৰ আত্মনিৰ্ভৰ ভাৰত আপোনালোকে শুনিছে এটো আত্মনিৰ্ভৰ ভাৰত কি হৈছে এনেকুৱা এখন আঁচনি যি ভাৰতক স্বাৱলম্বী দেশ হিচাপে গঢ়ি তোলাৰ কাৰণে কাম কৰিছে তো ইয়াতে সুধিছে আমাৰ এটা ফুল ফৰ্ম NCERT বহুতে চিৰি থাকে হয় ন CBSE NCERT সেবা
কিবা কিবি ধেই তো ইয়াতে আমাক সুধি দিলে এতিয়া এনচিইআৰটি ফুল ফৰ্মটো কি তো এটো আপোনালোকে পঢ়িব ইয়াতে যেটো শুদ্ধ চক কিছুমান ওয়াৰ্ডে খেলিমেলি লাগি আছে যেনে ইয়াত চক কি খেলিমেলি আছে ইয়াত ককচোন যে নেশন বুলি দিছে চক বাকি কিটা নেশনাল দিলে এটো অকল নেশনাল কাউন্সিল অফ এডুকেশন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং নেশনালে দিছে ঠিক আছে নেশনাল কাউন্সিল অফ দিছে এটো চক নেশনাল কাউন্সিল অফ ইয়াত অফ দিছে বেলেগ কৈ দিলে হনে নেশনাল কাউন্সিল ফৰ দিলে ইয়াতে দিলে নেশনাল কাউন্সিল অফ এডুকেশনেল দি দিলে ইয়াতে এনএল টা লগাই দিলে ইয়াত এডুকেশন দিলে ইয়াত এনএল লগাই দিলে আৰু যেটো আমাৰ শুদ্ধ উত্তৰ এটোই হ'ব নেশনাল কাউন্সিল অফ এডুকেশনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং এনচিইআৰটি ফুল ফৰ্ম এটো অপচন সি ঠিক আছে তো এইবিলা বস্তু অকন সূক্ষ্মভাৱে চাব লাগিব যে দেখাতটো একে লাগিছে জক নেশনাল কাউন্সিল অফ এডুকেশন ৰিচাৰ্চ এণ্ড ট্ৰেইনিং নেশনাল কাউন্সিল ফৰ এডুকেশন এইখিনি অফ দিলে ফৰ দিলে আৰু ইয়াতে কি কৰিলে আকৌ এডুকেশনেল লগাই দিলে এইবিলা বস্তু চাব লাগিব জনা বস্তু পৰীক্ষাত খেলিমেলি লাগি যাব কোৱেশ্চন নম্বৰ 38 যে ভাৰত তলৰ কোনটো সংগঠনৰ সদস্য নহয় World Trade Organization G20 G8 BIMSTEC তো ভাৰত ইয়াৰ কোনটো সদস্য নহয় G20 সদস্য হৈ গৈছে অলপ দিনৰ আগতে মিটিং হয় নহয় World Trade Organization হয় BIMSTEC হয় G8 নহয় G8 কেখন মানে আছে কিন্তু G20 সদস্য হয় তাৰ পিছত দিছে what is the currency of UAE আপোনালোকে জানে ন UAE তো দিৰহাম ৰুপিয়া দিনাৰ ৰিয়াল ইয়াৰ ভিতৰত কোনটো হ'ব UAE ৰ যেটো হেই হৈছে হেতু হৈছে আমি কারেন্সি হেতু হৈছে দিৰহাম 42 দিছে যে তলৰ কোনখন ফিলিপাইনছৰ ৰাজধানী হয় ফিলিপাইনছৰ ৰাজধানী কি ফিলিপাইনছৰ ৰাজধানী হৈছে সো ইয়াতে দিছে কি বেংকক তো আমি জানো মানে বেংকক কিহৰ ৰাজধানী বেংকক হৈছে থাইল্যান্ডৰ ৰাজধানী জাকাৰ্টা ইন্দোনেছিয়াৰ ৰাজধানী কুয়ালালামপুৰটো কিহৰ ৰাজধানী কবচোন মোক আপোনালোকে তো মনিলা ফিলিপাইনছৰ ৰাজধানী হৈছে মনিলা কুয়ালালামপুৰটো কমেন্টত লাগিব 41 দিনৰ ভাগত তৰাবোৰ কিয় দেখা নাযায় পৰীক্ষাত আহে বিলক কোৱেশ্চন একানে মই দিছো বিভাজে কোৱেশ্চন হয়তো ভাইবটো কি মোক ক্লাস 1 কোৱেশ্চন সুধিছে যে দিনৰ ভাগত তৰাবোৰ কিয় দেখা নাযায় যে আমি সৰু পাই আহিছো যে দিনত কি থাকে আমাৰ বেলিটো উলাই থাকে হে কাৰণে আমি তৰাবিলাক দেখা নাপাওঁ আৰু হেতু হৈছে ইয়াতে শুদ্ধ উত্তৰ এটা আছে অপচন থাকে stars are hide then in daytime by the shadow of moonৰ নহয়টো stars do not emit their own light during daytime এটো নহয় stars more fire they are not visible because of the bright sun no option D টো হ'ব ইয়াতে শুদ্ধ যে সূৰ্যৰ কি হৈছে সূৰ্যৰ পোহৰৰ কাৰণে আমি দিনত কি থাকো তৰাবিলাক দেখিবলৈ নাপাওঁ অপচন ডি হৈছে শুদ্ধ কোৱেশ্চন 42 সুধিছে যে কোনখন বেদত অতি প্ৰাচীন বৈদিক যুগ সংস্কৃতিৰ তথ্য চিত্ৰিত কৰা হৈছে ঋগবেদ যজুৰ্বেদ অথৰ্ববেদ সামবেদ বেদৰ ওপৰত সাধাৰণতে কোৱেশ্চন অহা দেখা যায় আৰু সবতকে পুৰণি যিখন হৈছে সেইখন হৈছে ঋগবেদ এটো আপোনালোকে পাৰিছে সকলো এই কোৱেশ্চনটো অকমান আনকমন হয় যদিও এনেকুৱা ধৰণৰ কোৱেশ্চন খোধা দেখা যায় এবাৰ এটা পৰীক্ষাত মই পেপাৰ চাই থাকোতে দেখিলো আমুলৰ ওপৰত কোৱেশ্চন এটা আহিছিল আমুলৰ এডভাৰটাইজটো ওপৰত কোৱেশ্চন আহিছিল তো সেই কোৱেশ্চনটো দেখি পেলাই মই এই কোৱেশ্চনটো আপোনালোকলৈ লৈ আহিছিলো যে এক্সিস হৈছে ভাৰতৰ তৃতীয় বৃহত্তম ব্যক্তিগত খণ্ডৰ বেংক ইয়াৰ টেগলাইনটো কি ইয়াৰ টেগলাইনটোৰ ওপৰত কোৱেশ্চন আহে ख्याल आपका बढ़ती का नाम जिंदगी एक परिवार एक बैंक रिलेशनशिप बियॉन्ड बैंकिंग तो ইয়াৰ যেটো শুদ্ধ হৈছে হেতু হৈছে কি बढ़ती का नाम जिंदगी ঠিক আছে बढ़ती का नाम जिंदगी হৈছে ইহৰ এক্সিস বেংকৰ টেগলাইন তো এনেকুৱা টেগলাইন কিছুমান পদ পৰীক্ষাত খোধা দেখা যায় যেহেতু আমুলৰ ওপৰত এবাৰ সুধিছিলে মই দেখিছো সেই কাৰণে মই আপোনালোকৰ কাৰণে এটো কোৱেশ্চন লৈ আহিলো আহি যাব পাৰে পৰীক্ষাত কোৱেশ্চন নম্বৰ 44 ভাৰতৰ কোনখন ৰাজ্যৰ চাৰিখন দেশৰ সৈতে সীমা ভাগ কৰে যথা পশ্চিম ভূটান পূৰ্বত म्यांमार উত্তৰত তিব্বত আৰু চীন কোৱেশ্চনটো ভালকে চাওক যে ইয়াত কি কৈছে আমাক যে হুইচ ইণ্ডিয়ান ষ্টেট শেয়াৰ বৰ্ডাৰ্স উইথ ফ'ৰ কান্ট্ৰিজ নেমলি ভূটান ইন দা ৱেষ্ট প্ৰথমতে এইটা আকি লব ইষ্ট এফালে হৈ গল আমাৰ সাউথ এফালে হৈ গল কি আমাৰ নৰ্থ ঠিক আছে তো কি বুলি কৈছে নেমলি ভূটান ইন দা ৱেষ্ট ইয়াৰ ৱেষ্টত কি থাকিব ভূটান থাকিব ৱেষ্টত থাকিব ভূটান म्यांमार ইন দা ইষ্ট म्यांमार থাকিব এফালে म्यांमार ইন দা ইষ্ট টিবেট এণ্ড চাইনা ইন দা নৰ্থ টিবেট আৰু চাইনাখন এফালে নৰ্থত আছে বুলি কৈছে
টিবেট আৰু চাইনা ইন দ্য নৰ্থ এইফালে এনেকৈ থাকিব তো ইয়াৰ মাজতে কি আছে এতিয়া ইয়াৰ মাজতে আমাৰ মিজোৰাম দিছে ঝাৰখণ্ড দিছে উৰিষ্যা দিছে অৰুণাচল প্ৰদেশ দিছে ঠিক আছে অৰুণাচল প্ৰদেশ দিছে তো অসমৰ ওচৰে পাজৰে দিছে গোটেইখন দেশ তো ইয়াতে হ'ব আমাৰ অৰুণাচল প্ৰদেশখন আছে এইখন যদি অসমৰ মেপ হয় ঠিক আছে ভূটানখন এইখিনিতে আছে হয় নহয় ম্যানমাৰখন এইফালে আছে অৰুণাচল প্ৰদেশখন আছে এনেকৈ ইষ্টৰ অৰুণাচল প্ৰদেশ আছে কিন্তু কি দিলে নৰ্থত দি দিলে নৰ্থটো এইটোহে হয় চৰি এইটো কৈ থাকোঁতে মোক খেলি মেলি লাগি গ'ল দেখিছে নৰ্থটো এইফালে হয় তো ইয়াতে কি আছে এইখিনিতে আছে আমাৰ টিবেট এণ্ড চাইনা তো ইয়াৰ শুদ্ধটো কি হ'ব অভিয়াছলি অৰুণাচল প্ৰদেশে হ'ব হয় নহয় কাৰণ অৰুণাচল প্ৰদেশখন এনেকুৱাত আছে অৰুণাচল প্ৰদেশৰ পৰা এইখিনিতে ৱেষ্টত কি আছে ভূটান লাগি আছে তো এইখিনিত কি আছে ইষ্টৰ ফালে ম্যানমাৰ আছে বেয়া নহ'ব যিহেতু কৈ থাকোঁতে অকণমান আমাৰো খেলি মেলি লাগি যায় তো এইফালে কি আছে নৰ্থত কি আছে বুলি কৈছে টিবেট আৰু চাইনা তো গতিকে ইয়াতে শুদ্ধ হ'ব অৰুণাচল প্ৰদেশ উৰিষ্যাখনৰ কিছুমানে ক'ব উৰিষ্যাখন নহয় যাওক উৰিষ্যাখন আছে এনেকুৱা জেগাত হয়নে এইখন যদি ভাৰতৰ মেপ হয় তো অৰুণাচল প্ৰদেশখন আছে ইয়াত আৰু উৰিষ্যাখন আছে এনেকুৱা জেগাত ঝাৰখণ্ডো নহয় মিজোৰাম আছে কি এনেকুৱাত তো শুদ্ধ উত্তৰ হ'ব কি অৰুণাচল প্ৰদেশ এইটো শুদ্ধ উত্তৰ অপশ্যন ডি কুৱেশ্যন নম্বৰ 45 ৰাইমনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম যে ৰাইমনাৰ যিখন নেশ্যনেল পাৰ্ক আছে সেইখন কোনখন ডিষ্ট্ৰিক্টত আছে সেইটো সুধিছে বাক্সা ডিব্ৰুগড় এণ্ড তিনিচুকীয়া শোণিতপুৰ কোকৰাঝাৰ আমাৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া দুখন আছে হয় নহয় দুখনৰ নামটো কি কি বাৰু আপোনালোকে কমেণ্টত জনাব এইটো আৰু ৰাইমনা নেশ্যনেল পাৰ্ক ক'ত আছে কোকৰাঝাৰত আছে হু ইজ ন'ন এজ দ্য ফাদাৰ অফ ইণ্ডিয়ান চিনেমা যে আমাৰ ভাৰতীয় চিনেমাৰ পিতৃ বুলি কাক কোৱা হয় তো এইটো সকলোৱে জানে কাৰণ এৱাৰ্ড এটা দিয়া হয় নহয় দাদা চাহেব ফাল্কে বঁটা দাদা চাহেব ফাল্কে ৰাজা হৰিচন্দ্ৰ আছিলে প্ৰথমখন চিনেমা 1913 চনত এইটো মনত ৰাখিব কি হয় দাদা চাহেব ফাল্কে কোৱা হয় ফাদাৰ অফ ইণ্ডিয়ান চিনেমা বুলি আৰু তেখেতৰ যিখন প্ৰথম চিনেমা আছিলে কি ৰাজা হৰিচন্দ্ৰ যিখন কেতিয়া মুক্তি পাইছিলে 1913 চনত কুৱেশ্যন নম্বৰ 47ত চাওক ইয়াতে সুধিছে এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো আজিকালি কুৱেশ্যনৰ পেটাৰ্ণবিলাক প্ৰায় এনেকুৱা হোৱা দেখা গৈছে যে কি দিয়ে কিছুমান দাবী ইয়াতে লিখা থাকে দাবী ঠিক আছে আৰু সেই দাবীটোৰ ওপৰত কিছুমান যুক্তিও লিখা থাকে ঠিক আছে কাৰণ তো এই প্ৰশ্নটো এনেকুৱা ধৰণৰ ইয়াতে চাওক ইয়াতে কি কৈছে যে আমাৰ যিটো শিফটিং কাল্টিভেশ্যনৰ ওপৰত ইয়াতে কুৱেশ্যন কৰা হৈছে প্ৰশ্নটো অকণমান আপোনালোকে ভালকৈ পঢ়ি ল'ব ভিডিঅ'টো পজ কৰি ল'ব লাগিলে কুৱেশ্যনটো পঢ়িব যে যিটো শিফটিং কাল্টিভেশ্যন হয় যিটো স্থানান্তৰিত খেতি বুলি কোৱা হয় পাহাৰ অঞ্চলত কৰা হয় স্থানান্তৰিত খেতি হৈছে এনে এক কৃষি ব্যৱস্থা য'ত মাটিসমূহ কি হয় মাটিসমূহত সাময়িকভাৱে খেতি কৰা হয় তাৰপিছত পৰিত্যক্ত কৰা হয় শিফটিং কাল্টিভেশ্যনটো কি হয় পাহাৰৰ যে এটুকুৰা জেগা জ্বলাই মেলি পেলাই সেই জেগাটো উলিয়াই পেলাই তাতে খেতি কৰা হয় সেইটো কথা কৈছে মানে এইটো দাবীটো উত্থাপন কৰিছে যে স্থানান্তৰিত খেতি হৈছে এনে এক কৃষি ব্যৱস্থা য'ত মাটিৰ টুকুৰাবোৰ সাময়িকভাৱে খেতি কৰা হয় তাৰপিছত পৰিত্যক্ত অৱস্থাত থাকে ইয়াৰ কাৰণ হিচাপে আমাক দিছে যে ভাৰতত স্থানীয়ভাৱে জুম নামেৰে জনাজাত খেতিক বনাঞ্চল ধ্বংস আৰু পৰিৱেশ অৱক্ষয়ৰ বাবে প্ৰায়ে দোষাৰোপ কৰা হৈছে এতিয়া চাওক প্ৰথমটো দাবী এইটোতো শুদ্ধ হয় হয়নে যে স্থানান্তৰিত খেতি হৈছে এক প্ৰকাৰৰ কৃষি ব্যৱস্থা য'ত মাটিৰ টুকুৰাবোৰ সাময়িকভাৱে খেতি কৰা হয় আৰু তাৰপিছত পৰিত্যক্ত অৱস্থাত পৰি থাকে যে এইখিনিত যেতিয়া জুম খেতিটো কৰিলে সেইখিনি কৰাৰ পিছত আকৌ অহাবাৰলৈ সেইখিনিত খেতি কৰা নহয় সেইটো কি হয় পৰিত্যক্ত অৱস্থাত পৰি থাকে এইটো শুদ্ধ দাবী আৰু ইয়াৰ কাৰণ আমাক কি কৈছে যে ভাৰতত স্থানীয়ভাৱে জুম নামেৰে জনাজাত খেতিক বনাঞ্চল ধ্বংস আৰু পৰিৱেশৰ অৱক্ষয়ৰ বাবে প্ৰায়ে দোষাৰোপ কৰা হয় এইটো কথাটো শুদ্ধ কিন্তু এই কথাটোৰ জানো যুক্তি হ'ব পাৰে বস্তুটো চাওক যে আমাৰ ইয়াত কি সুধিছে আমাৰ ইয়াত সুধিছে যে জুম খেতিটো সাময়িকভাৱে খেতি কৰা হয় আৰু পিছত পৰি থাকে কিন্তু ইয়াৰ কাৰণটো জানো এইটো হয় ইয়াৰ কাৰণটোতো এইটো নহয় হয় নহয় ইয়াৰ কাৰণটোতো বেলেগ হ'ব অপশ্যনত কি দিছে সেইটো চাওক যে both A and R are true but R is the correct explanation of A যে আমাক কি কৈছে যে A আৰু এই যিটো এইটো A বুলি কৈছে ঠিক আছে এইটো A ইয়াত লিখি এইটো ইংৰাজীটো চাব ইয়াত A কৈছে এইটো R কৈছে যে A আৰু R দুইটা শুদ্ধ ঠিকে আছে দুইটা শুদ্ধই হয় নহয় আৰু কৈছে R is the correct explanation of A আৰটো এৰ কাৰেক্ট এক্সপ্লেনেশ্যন বুলি কৈছে এইটো জানো হয় কাৰেক্ট এক্সপ্লেনেশ্যনটো হ'ব নহয় ন ইয়াত এটা কথা কৈছে এফালে গৈছে সেইটো কথা আৰু ইয়াত যিটো কৈছে সেইটো কথা আকৌ উল্টাকে এফালেহে গৈছে হয়নে কিন্তু দুইটাই যুক্তিয়ে শুদ্ধ কিন্তু কি হয় কাৰেক্ট এক্সপ্লেনেশ্যন এইটো নহয়
গতিকে ইয়াতে চক কি কৈছে both A and R are true but R is the not correct explanation of it তো এটো আমি মানি লব পাৰো তাৰ ওপৰত তলকিটা পঢ়িছো A is true but R is false তো এটোটো নহয় দুইটাই শুদ্ধ কথা A is false but R এটোটাটো নহয় গতিকে শুদ্ধ হ'ব কি ইয়াতে B যে A আৰু R দুইটাই শুদ্ধ যুক্তি কিন্তু A এৰ যুক্তিটো R টো নহয় ঠিক আছে তো এই প্ৰশ্নবিলাক পঢ়ি চাব ভালকে বুজি পাব আপোনালোকে Question number 48 ত চক ইয়াতে সুধিছে যে who has been selected as torchbearer for the 2024 Paris Olympics যে torchbearer কোন হ'ব সুধিছে তো ইয়াতে হ'ব আমাৰ অভিনৱ বিন্দা কি ফৰ্মাৰ শুটাৰ হয় এজন আৰু ফাৰ্স্ট কি কৈছিলে শুটাৰ ইন ইণ্ডিয়া's ফাৰ্স্ট অলিম্পিক গোল্ড মেডেলিষ্ট প্ৰথমজন গোল্ড মেডেলিষ্ট হয় অভিনৱ বিন্দা এটো মনত ৰাখিব পৰীক্ষাত আহিব পাৰে স্পৰ্টছৰ ওপৰত কোৱেশ্চন যেটো কমন মানে লেটেষ্ট চলিব এতিয়া তাৰপিছত চক 1936 চনত লখনৌত অনুষ্ঠিত কংগ্ৰেছ অধিৱেশনৰ সভাপতিত্ব কোনে কৰিছিল যিখন INC 1936 ৰ যেটো সেশন আছিল সেই সেশনখন কোনে সভাপতিত্ব কৰিছিল ইয়াতে সুধিছে তো ইয়াৰ যেটো শুদ্ধ অৰ্থ হ'ব এটো হ'ব জৱাহৰলাল নেহৰুৱে 1936 1937 তো কিন্তু সভাখন প্ৰতিনিধিত্ব কৰিছিল তো আমাৰ যেটো আজি লাষ্ট কোৱেশ্চন নম্বৰ 50 হেতু সুধিছে যে কোনটো প্ৰতিষ্ঠানে 2047 চনৰ ভিতৰত সকলোৰে বাবে বীমা মিছন আৰম্ভ কৰিছে তো এটো এটা মিছন তেওঁলোকে লঞ্চ কৰিছে ইনস্যুৰেন্স ফৰ অল বাই 2047 তো এটো কোনে কৰিছে বুলি কৈছে PFRDA IRDAI RBI SEBI তো আমাৰ কোনে কৰিছে এটো কৰিছে IRDAI Insurance Regulatory and Development Authority of India ই কি কৰিছে যে ইনস্যুৰেন্স ফৰ অল বাই 2047 এখন মুকলি কৰিছে তো আজিলে আমাৰ ইমানেই আছিল পেপাৰখন কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পালে আমি আকৌ কন্টিনিউ কৰি থাকিম ঠিক আছে আপোনালোকে ফিডব্যাক বিলাক দিব তাৰপৰি আমাৰ যেটো এপ আছে সেই এপটো ডাউনলোড কৰি লব টেলিগ্ৰাম চেনেলটো জয়েন কৰি লব তাতে আপোনালোকে বহুতখিনি আপোনালোকৰ প্ৰয়োজনীয় বস্তু পাব বুলি আমি আশা কৰিছো আৰু ইমানখিনি সময় আপোনালোকে আমাক দিয়াৰ বাবে আপোনালোকলৈ ধন্যবাদ জনাইছো